এয়া গৰুকেইটাক পিঠা খুৱাওঁ বুলি ভাবিলোঁ আৰু জাক দিয়া হৈ গ'ল আৰু তাহাঁতক পিঠা খোৱাৰ কাৰণে এইবোৰ পিঠা খুৱাবলৈ লৈ যাওঁ বোলা। আপোনালোকক সকলোকে হেপী বিহু। এইটো আন্ধাৰ। এয়া গৰুকেইটাক পিঠা খাবলৈ দিছোঁ। মা আৰু মই দুয়োজনীয়ে। মায়ে গৰুকেইটা আনিলে আৰু এতিয়া জাক দিয়াও হ'ল আৰু গৰুক তাহাঁতক পিঠা খাবলৈ দিছোঁ। আৰু এতিয়া পিঠা খুৱাই হৈ গ'ল আৰু মায়ে এতিয়া গৰুকেইটা কি দিছে গম পাইছে নাই? মাখিয়তী থাল এটাই মাছৰ পানী দিব লাগে বুলি কৈছে আৰু তেনেকৈ গৰু বিহুৰ দিনা গৰু খুৰাবোৰত মাছৰ পানী দিব লাগে। সেইকাৰণে প্ৰত্যেকটো গৰুকে মায়ে এনেকৈ মাখিয়তী এডালে গৰু খুৰাত মানে মাছৰ পানী দিয়ে। এয়া জাক দিছে, মায়ে জাক দিলে। এয়া আপোনালোকে এনেকৈ দিয়ে নাই বাৰু? তুঁহগুৰি, বিলঙনি আৰু মাখিয়তী এইবোৰ দি এতিয়া গধূলি সময়ত জাক দিয়ে আৰু সকলোকে শুভ সন্ধিয়া জনালোঁ। মই হেপী বিহু আপোনালোকক শুভেচ্ছা